চৈত্য বাতৰি ষ্টুডিঅ'ত মই অস্মিতা গোস্বামী তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ আন কেইবাগৰাকীও হাই প্ৰফাইল নেতাৰ লগতে আজি ধৰ্মপুৰ সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিব ৰাজ্য চৰকাৰৰ অন্যতম প্ৰভাৱশালী মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে নলবাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ দলীয় সমৰ্থকৰ সৈতে গৈ মনোনয়ন পত্ৰ দাখিল কৰিব পাটোৱাৰীয়ে চন্দ্ৰমোহন পাটোৱাৰীৰ মনোনয়ন পৰ্বত উপস্থিত থাকিব বিজেপিৰ ৰাজ্যিক সভা প্ৰভাৰী বৈজয়ন্ত পাণ্ডা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি বহু কেইজন নেতা মন্ত্ৰী মনোনয়নৰ সমান্তৰালকৈ বিশাল নিৰ্বাচনী সভাটো ধৰ্মপুৰত ৰণসিঙা বজাব চন্দ্ৰমোহন পাটোৱাৰীয়ে আৰু আজি চন্দ্ৰমোহন পাটোৱাৰীয়ে দিব মনোনয়ন পত্ৰ আৰু ইতিমধ্যে আমি জনাইছো যে নলবাৰীত এই মুহূৰ্তত ধৰ্মপুৰত এক উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে মনোনয়ন পত্ৰ দাখিল কৰিব ৰাজ্য চৰকাৰৰ অন্যতম প্ৰভাৱশালী মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী নলবাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ত দলীয় সমৰ্থকৰ সৈতে গৈ মনোনয়ন পত্ৰ দাখিল কৰিব পাটোৱাৰীয়ে চন্দ্ৰমোহন পাটোৱাৰীৰ মনোনয়ন পৰ্বত উপস্থিত থাকিব বিজেপিৰ ৰাজ্যিক প্ৰভাৰী বৈজয়ন্ত পাণ্ডা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি বহুকেইগৰাকী নেতা মন্ত্ৰী আমি পোনপটীয়াকৈ গৈছো বলেন ভট্টাচাৰ্য কাষলৈ বলেন আপোনাৰ কাষলৈ আহিছো আৰু এই মুহূৰ্তত যেহেতু ধৰ্মপুৰত আপুনি উপস্থিত আছে গতিকে মনোনয়ন পত্ৰ কেতিয়া দাখিল কৰা হ'ব কেনেধৰণৰ পৰিৱেশ এই মুহূৰ্তত এক বিশাল জনসভা আয়োজন কৰি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে মনোনয়ন পত্ৰ দাখিল কৰিব আৰু সেয়েহে দেখিব পোৱা গৈছে যে কিছু সময় পিছত ইয়াৰ পৰা আৰম্ভ হ'ব ৰেলী আৰু ইতিমধ্যেই বিজেপিৰ কৰ্মকৰ্তা মিত্ৰজোঁটৰ কৰ্মকৰ্তা আহি উপস্থিত হৈছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া উপস্থিত আছে আমি পোনে পোনে তেখেতৰ পৰা এই মুহূৰ্তত দুহাকাৰ কথা পাতিবলৈ চেষ্টা কৰিম কাৰণ মনোনয়ন পত্ৰ দাখিলৰ প্ৰাক মুহূৰ্তৰ দৃশ্যাংশ আমি এই মুহূৰ্তত আৰু তেখেতক আমি পোনপ্ৰথমে শুভেচ্ছা জনাইছোঁ কাৰণ ষষ্ঠবাৰৰ বাবে পুনৰ জনপ্ৰতিনিধি হোৱাৰ হেঁপাহেৰে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আগবাঢ়িছে এই মুহূৰ্তত মানে ধন্যবাদ আপোনাসকলে আমাৰ ইয়ালৈকে আহি আমাক ৰাইজৰ যিখিনি অনুভূতি সেই ৰাইজৰ অনুভূতি আৰু ৰাইজৰ যিখিনি হেঁপাহ আৰু ৰাইজৰ যিখিনি ইচ্ছা এইখিনি কৰিবলৈ আগবাঢ়ি অহাৰ কাৰণে আপোনালোকক আমি ধন্যবাদ জনাইছোঁ কেনেকুৱা দেখিছে মানে খুবেই ভাল কাৰণ নিৰ্বাচনৰ বিগত দিনৰ 85 চনৰ পৰা নিৰ্বাচনৰ অভিজ্ঞতা বহুত আছে আৰু সেই হিচাপত দেখা গৈছে এইবাৰ খুবেই ভাল মানে ৰাইজৰ স্বতঃস্ফূৰ্ত সঁহাৰি আৰু ৰাইজে স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে আৰু বিজেপি নেতৃত্বাধীন চৰকাৰ গঠন কৰাৰ কাৰণে ৰাইজ এইবাৰ মাৰ বান্ধি ওলাই আহিছে খুবেই ভাল লাগিছে মনোনয়ন পত্ৰ দাখিলৰ দিনাখনেই আপোনাৰ য'ত সমষ্টিৰ পৰা আৰম্ভ হ'ব এই ৰেলী নলবাৰী বুলি ক'লেও কিছু দূৰত্ব যদিও কৈছে যে মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি হিমন্ত বিশ্ব শৰ্মা ভাৰতীয় জনতা পাৰ্টীৰ তত্ত্বাৱধায়ক উপমুখ্য কৰি বহুকেইগৰাকী ইয়াত উপস্থিত থাকিব এয়া আচলতে কিহৰ ইংগিত প্ৰদান কৰিছে নাই তেখেতসকলে আমাৰ প্ৰভাৰী পাণ্ডাজী আছে ইয়াতে মায়া সিংজী আছে আমাৰ MP তেখেত আৰু আমাৰ পাণ্ডাজী আমাৰ নেশ্যনেল ভাইচ প্ৰেচিডেণ্ট আৰু আমাৰ প্ৰভাৰী আৰু লগতে আমাৰ অন্যান্য মন্ত্ৰীসকলো ইয়াত আহিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও আহিব গতিকে আমাৰ এইটোৱে বুজাইছে যে আমাৰ কৰ্মীসকলক উৎসাহ দিয়াৰ কাৰণে তেখেতসকল আহিছে আৰু তেখেতসকলৰ উপস্থিতিত কৰ্মীসকল আৰু দুগুণ উৎসাহেৰে আগন্তুক দিনত কাম কৰিব পাৰিব আমি নলবাৰীবাসী ৰাইজৰ হৈ ধৰ্মপুৰ সমষ্টিবাসী ৰাইজৰ হৈ আমাৰ বৈজয়ন্ত পাণ্ডাজী আমাৰ প্ৰভাৰী আৰু আমাৰ মায়া সিংজী আমাৰ MP হাৰিয়ানাৰ কুৰুক্ষেত্ৰ সমষ্টি তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ তাৰ কাৰণে যোৱা বছৰ 70,000তকৈ অধিক ভোট লাভ কৰিছে এইবাৰ টাৰ্গেট কিমান হ'ব এইবাৰ তাতকৈ বেছি হ'ব যোৱাবাৰতকৈ বেছি ভোট আমি লাভ কৰিব পাৰিম বুলি আমি সম্পূৰ্ণৰূপে বিশ্বাস কৰোঁ আৰু ৰাইজৰ সঁহাৰি যোৱাবাৰতকৈ বেছি সঁহাৰি ৰাইজৰ আছে আৰু অন্য দলৰ পৰা বহুত মানুহ আমাৰ দলত এইবাৰ যোগদান কৰিছে সমষ্টিটো আমি লক্ষ্য কৰোঁ সমষ্টিটোত যিগৰাকী প্ৰাৰ্থীয়ে যোৱা হয় সেইগৰাকী আচলতে মন্ত্ৰীৰূপে বাছনি হয় এটা গুৰুত্বপূৰ্ণ সমষ্টি এইবাৰো নিশ্চিতভাৱে চৰ্চাত থকা এটা সমষ্টি হ'ব কিন্তু আমি কংগ্ৰেছৰ তালিকা প্ৰকাশ কৰিলে নীলমণি সেন ডেকাৰ লগত যুঁজ হৈ আছিলে কিন্তু এইবাৰ তাৰ পৰিৱৰ্তে ৰাতুল পাটোৱাৰীক আপোনাৰ প্ৰাৰ্থীটো আগবঢ়াইছে কংগ্ৰেছে কেনেকুৱা হ'ব বুলি ভাবিছে নাই মইতো নাভাবোঁ মোৰ কথা কি কংগ্ৰেছে কাক প্ৰাৰ্থীত্ব আগবঢ়াইছে সেইটো ডাঙৰ কথা নহয় এইকাৰণেই যে কংগ্ৰেছ আজিৰ দিনটোত আমাৰ প্ৰতিদ্বন্দ্বী নহয় প্ৰতিদ্বন্দ্বিতা কাক ক'ব যদি কোনোবা কণ্টেষ্টত আহে তেতিয়াহে ক'ব প্ৰতিদ্বন্দ্বী বুলি ক'ব গতিকে কংগ্ৰেছ আমাৰ প্ৰতিদ্বন্দ্বী নহয় সমষ্টিত গতিকে তেওঁলোকে নিৰ্বাচনৰ প্ৰক্ৰিয়াত ভোট পাব অলপ
গতিকে যিখিনি ভোট পাব সেই ভোটটো প্ৰতিযোগিতা নহয়, এইটো প্ৰতিদ্বন্দ্বিতা নহয়, এইটো গতিকে প্ৰতিদ্বন্দ্বিতা নেক টু নেক যাব, সমানে সমানে ভোটত যাব, এইটো মানেহে প্ৰতিদ্বন্দ্বিতা। গতিকে প্ৰতিদ্বন্দ্বিতাত কোনো প্ৰাৰ্থী আহিব বুলি মই নাভাবোঁ ধৰ্মপুৰ সমষ্টিত। যুঁজ নিৰ্বাচন মানে যুঁজ, কিন্তু যুঁজত প্ৰতিপক্ষ যদিহে শক্তিশালী হয় তেতিয়াহ'লে যুঁজখন যুঁজি ভাল লাগে। আক্ষেপ থাকিব নেকি দুৰ্বল প্ৰাৰ্থী গতিকে? নাই, সেইটো মই নকওঁ। মই কাকো দুৰ্বল বুলিও নকওঁ, মই কাকো সবল বুলিও নকওঁ। কিন্তু প্ৰশ্নটো হ'ল যে ধৰ্মপুৰ সমষ্টিবাসী ৰাইজে এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী আমাক পূৰ্ণ সমৰ্থন জনাইছে আৰু অন্যান্য দলৰ পৰা প্ৰাৰ্থী মানে বহুত সদস্য আমাৰ দলত যোগদান কৰিছে। ৰাইজৰ যিটো উৎসাহ, এই উৎসাহটো সঁচাকৈ বহুত প্ৰশংসনীয় আৰু মই ৰাইজক কোটি কোটি প্ৰণাম জনাইছোঁ ধৰ্মপুৰ সমষ্টিৰ ৰাইজক। এইখিনিতে প্ৰশ্ন আহে যে জনপ্ৰতিনিধি যদি অকল হয় তেতিয়াহ'লে সমষ্টিৰ কাৰণে বহু সময় দিব পাৰে। আপোনাৰ ঘাটত কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগ আছিলে, যাৰ কাৰণে হয়তো সমষ্টি ৰাইজৰ আক্ষেপ আছিলে। আমি পূৰ্বতে দেখিছিলোঁ যে সমষ্টিত ৰাইজে কয় যে তেখেতে উপস্থিত নহয়, ৰাইজৰ অভাৱ অভিযোগৰ ক্ষেত্ৰত কিছু ক্ষেত্ৰত হয়। মন্ত্ৰিত্ব হোৱা গতিকে সেই সময় যি ধৰণৰ দিব লাগিছিলে তাত ক'ৰবাত ৰৈ গৈছে নেকি? না হয়, মানে মন্ত্ৰী থকাৰ কাৰণে সময় যিমান দিব লাগে সিমান সময় হয়তো দিব পৰা নাই। কিন্তু ধৰ্মপুৰ সমষ্টিৰ ৰাইজে সেই কথাখিনি বুজি পায় আৰু ৰাইজে সেইখিনি কথা বুজি পায়, ৰাইজে বেজাৰ নাপায়। তাৰ কাৰণে ৰাইজে বিচাৰে যে আমাৰ প্ৰতিনিধিগৰাকীয়ে গোটেই অসমৰ উন্নয়নৰ স্বাৰ্থত তেখেতে আগবাঢ়ি যাওক। গতিকে ৰাইজৰ আশীৰ্বাদ সেইখিনি আছে। আৰু এইবোৰ ক'ব পাৰি নলবাৰী জিলাত তিনিটা মূল যি সমষ্টি বিজেপিৰ দখলত থকা সমষ্টি এইবাৰো বিজেপিৰ দখলত থাকিব বুলি ক'ব পাৰি। তিনিটা সমষ্টি এইবাৰো বিজেপিৰ দখলত থাকিব মানে লোৱাৰ আছামৰ ফলাফল ভাল হ'ব। লোৱাৰ আছামৰ ফলাফল যোৱাবাৰতকৈ বহুত বেছি ভাল হ'ব। যথেষ্ট ধন্যবাদ জনাইছোঁ। এয়া হৈছে চন্দ্ৰমোহন পাটোৱাৰী আৰু তেখেতে কিছু সময় পিছত ইয়াৰ পৰা বিশাল জনসভা আয়োজন কৰিছে আৰু সেই জনসভাত কেইবাগৰাকীও ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা উপস্থিত থাকিব, ৰাজ্যিক বিজেপিৰ উপস্থিত থাকিব আৰু ঠিক একেদৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকি এই বিশাল ৰেলীৰ জৰিয়তে উপায়ুক্ত কাৰ্যালয়লৈ যাব। ইতিমধ্যে তত্ত্বাৱধায়ক ভাৰতীয় জনতা পাৰ্টি ইতিমধ্যে উপস্থিত হৈছে, বৈজয়ন্তী পাণ্ডা উপস্থিত হৈছে আৰু তেখেতে গোটেই বিষয়টো তদাৰক কৰি আছে। আৰু দেখিব পোৱা গৈছে প্ৰতিখন জনসভাত আমি দেখিছোঁ যে অজস্ৰ যি ধৰণৰ সঁহাৰি, সেই সঁহাৰিয়ে কি ধৰণৰ প্ৰভাৱ পেলায় হয়তো সময়ত লক্ষণীয় হ'ব। কিন্তু কোৱা হৈছে যে কংগ্ৰেছৰ তৰফৰ পৰা যে এইবাৰ ধৰ্মপুৰ সমষ্টিত চন্দ্ৰমোহনৰ যি ধৰণৰ আচলতে দখল আছিলে সেই দখলত যেনিবা প্ৰভাৱ পৰিব সেই কথাটো উল্লেখ কৰা হৈছে। এই সকলোবোৰ দিশ হয়তো সময়ত লক্ষণীয় হৈ পৰিব, কাৰণ নিৰ্বাচনলৈ কেইটামান দিন বাকী আছে। মনোনয়ন পত্ৰ দাখিলৰ পিছতেই যি ধৰণৰ আচলতে যুঁজ হ'ব সেই যুঁজেই হয়তো প্ৰতীয়মান কৰিব আচলতে কি পৰ্যায়ত আচলতে গতি কৰে। কিন্তু আমি দেখিছোঁ যে এই মুহূৰ্তত গৰ্ডন খেলপথাৰত যথেষ্ট সংখ্যক লোকৰ সমাগম ঘটিছে। ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মকৰ্তা, মিত্ৰজোঁটৰ কৰ্মকৰ্তাৰ সমাগম ঘটিছে আৰু তেখেতসকলে এই যাত্ৰাৰ জৰিয়তে তেখেতসকলে জিলা উপায়ুক্ত কাৰ্যালয়লৈ কিছু সময় পিছতে ইয়াৰ পৰা তেখেতসকলে ৰাওনা হ'ব। নিছক বলেন ধৰ্মপুৰ সমষ্টিৰ বাবে পাটোৱাৰী মনোনয়ন দাখিল কৰিব কেইটামান মুহূৰ্তৰ পিছতে, য'ত ইতিমধ্যে উপস্থিত হ'বগৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বা হিমন্ত বিশ্ব শৰ্মা। আমি পোনপটীয়া সম্প্ৰচাৰ অব্যাহত ৰাখিম। বলেনক এই মুহূৰ্তত আমি ধন্যবাদ জনাইছোঁ। আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে যে বৈজয়ন্ত পাণ্ডাকে আদি কৰি বহুকেইগৰাকী ৰথী মহাৰথী আজি যাব মনোনয়ন পত্ৰ দাখিলৰ সময়ত সংগ দিবলৈ চন্দ্ৰমোহন পাটোৱাৰীৰ সৈতে। আৰু নিৰ্বাচনী প্ৰচাৰৰ বাবে আজি অসমত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ। মা কামাখ্যাৰ আশীষ লৈ হোজাইত উপস্থিত যোগী আদিত্যনাথ। হোজাইত ৰামকৃষ্ণ ঘোষৰ হৈ নিৰ্বাচনী প্ৰচাৰ যোগী আদিত্যনাথৰ। ইয়াৰ পিছতে কলাইগাঁৱত মধুৰাম ডেকাৰ নিৰ্বাচনী প্ৰচাৰ সভাতো অংশগ্ৰহণ কৰিব যোগী আদিত্যনাথে। আৰু মা কামাখ্যাৰ আশীষ লোৱাৰ মুহূৰ্তৰ দৃশ্য আমি দেখুৱাইছোঁ। যোগী আদিত্যনাথে এনেদৰে কামাখ্যাত গৈ আশীষ লয় আৰু ইয়াৰ পিছতে তেওঁ ইতিমধ্যে হোজাইলৈ বুলি ৰাওনা হৈছে। পোনপটীয়া সম্প্ৰচাৰত আছে নীলোৎপল বৰা। নীলোৎপল, আপোনাৰ কাষলৈ আহিছোঁ। নীলোৎপল, পোনপটীয়া সম্প্ৰচাৰ আৰু এই মুহূৰ্তত হোজাইত উপস্থিত হৈছে গৈ এয়া আমি দেখুৱাইছোঁ যে ৰামকৃষ্ণ ঘোষৰ হৈ আজি নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছে যোগী আদিত্যনাথে। মঞ্চত তেওঁ ইতিমধ্যে উপস্থিত হৈছে গৈ। সন্মানীয় মুখ্যমন্ত্ৰী তথা হিন্দু হৃদয় সম্ৰাট যোগী আদিত্যনাথজী ইতিমধ্যে মঞ্চত আহি উপস্থিত হৈছেহি। আমি সন্মানীয় উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী তথা হিন্দু হৃদয় সম্ৰাট যোগী আদিত্যনাথজীক সম্বৰ্ধনা জনাব বিচাৰিছোঁ। হোজাই জিলাৰ সন্মানীয় সভাপতি শ্ৰী অনুপদেৱ মহোদয় এখেতক আৰু নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমত যোগী আদিত্যনাথ লগতে আমাৰ
দুটা সমষ্টিৰ হুজাই আৰু লামডিং সমষ্টিৰ সন্মানীয় বিধায়ক হৈ মনোনীত প্ৰাৰ্থী দুজনেও সম্বৰ্ধনা জনাব। এয়া সম্বৰ্ধনা জনাইছে আমাৰ হুজাই সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী শ্ৰী ৰামকৃষ্ণ ঘোষ মহোদয় আৰু লামডিং সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী শ্ৰী শিবু মিশ্ৰ মহোদয় আৰু লগতে আমাৰ হুজাই জিলাৰ সন্মানীয় সভাপতি আৰু জিলাৰ নেতৃবৃন্দ লগত উপস্থিত আছে। শ্ৰদ্ধা ৰাইজ, আজি আমি আৰু সম্বৰ্ধনা জনাব বিচাৰিছোঁ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক এতিয়া লৈ গৈছোঁ পুনৰ হুজাইৰ এই নিৰ্বাচনী কাৰ্যসূচীৰ মাজলৈ। বৰ্তমান উত্তৰ প্ৰদেশ চৰকাৰত সন্মানীয় কেবিনেট মন্ত্ৰী ডক্টৰ মহেন্দ্ৰ সিং ডাঙৰীয়া, আমাৰ উপস্থিত থকা RP সিং ডাঙৰীয়া, আমাৰ দুয়োজন সন্মানীয় প্ৰাৰ্থী হুজাই সমষ্টিৰ ৰামকৃষ্ণ ঘোষ ডাঙৰীয়া, লামডিং সমষ্টিৰ শিবু মিশ্ৰ ডাঙৰীয়া, আমাৰ জিলাৰ সভাপতি অনুপ দেৱ ডাঙৰীয়া প্ৰমুখ্যে মঞ্চত আসন গ্ৰহণ কৰা পৰম শ্ৰদ্ধাৰ বিশিষ্ট নেতৃবৃন্দ, উপস্থিত পৰম শ্ৰদ্ধাৰ ৰাইজ, আই মাতৃসকল, যুৱ বন্ধু বান্ধৱীসকল আৰু সাংবাদিক বন্ধুসকল, মই বিশেষ ক'বলৈ ইয়াত থিয় হোৱা নাই। আজি আপোনালোকে শুনিবলৈ ৰৈ আছে যোগী আদিত্যনাথজীক। মই এটা অনুৰোধ কৰিব আহিছোঁ, এই হুজাই সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ বিজয় 2016 চনত আপোনালোকে সুনিশ্চিত কৰিছিল। এইবাৰো আপোনালোকে কান্ধত টঙালি বান্ধি হাতে হাত মিলাই কান্ধে কাণ মিলাই এই হুজাই সমষ্টিত ভাৰতীয় জনতা পাৰ্টিক আকৌ এবাৰ বিজয়শ্ৰী দিব বুলি মোৰ দৃঢ় বিশ্বাস আছে। মই আশাবাদী হুজাই সমষ্টিৰ ৰাইজে এইবাৰ আকৌ ৰামকৃষ্ণ ঘোষ ডাঙৰীয়াক আপোনালোক সকলোৱে মিলি আমাৰ পবিত্ৰ পদুম মূলত আপোনালোকৰ ভোটটো দিব বুলি মই বিশ্বাস ৰাখিছোঁ। মই অনুৰোধ জনাইছোঁ, মই দীঘলীয়াকৈ নকওঁ, আমাৰ কেইবাখনো সভা আছে, গতিকে মই মোৰ বক্তব্য ইয়াতে সামৰণি কৰিছোঁ। সকলোকে বিনম্ৰতাৰে আকৌ এবাৰ অনুৰোধ জনাইছোঁ, আমাৰ লক্ষ্য এখন সুৰক্ষিত অসম, এখন বিকশিত অসম, সুৰক্ষিত আৰু বিকশিত অসম নিৰ্মাণৰ বাবে আমাৰ যি সংকল্প, এই সংকল্পক আমি সিদ্ধিলৈ ৰূপান্তৰ কৰিম। এই আশাৰে সকলোকে মই এই নিৰ্বাচনত সকলোৱে এজন প্ৰাৰ্থী হিচাপে এই নিৰ্বাচনত লাগি ভাগি তন মন ধনেৰে আগবাঢ়ি আহিবলৈ আহ্বান জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। আৰু যোগী আদিত্যনাথজীক মা কামাখ্যাৰ এই পবিত্ৰ ভূমি, শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ গুৰুজনাৰ এই পবিত্ৰ ভূমিত আদৰণি জনাইছোঁ আৰু তেখেতৰ আশীৰ্বাদ আৰু তেখেতৰ এই উদ্বোধনত আমি সকলোৱে উদ্বুদ্ধ হৈ এই নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক আমি জিকাই আনিব পাৰিম, এই আশাৰে মই মোৰ বক্তব্য সামৰণি কৰিছোঁ। ধন্যবাদ। জয় হিন্দ, ভাৰত মাতা কি জয়। ধন্যবাদ। ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক সন্মানীয় শ্ৰীযুত দিলীপ শইকীয়া মহোদয় এবাৰ ভাষণ প্ৰদান কৰিব। আপোনালোকে এই ৰ'দত ইমান সময় ধৈৰ্য সহকাৰে ৰৈ যাব অপেক্ষাত আছে সন্মানীয় যোগী আদিত্যনাথজী। যোগী আদিত্যনাথজী এতিয়া ভাষণ প্ৰদান কৰিব। আপোনালোকে হয় হাত চাপৰি দিয়ে এই সম্বৰ্ধনা জনাওক। भारत माता की, भारत माता की, भारत माता की, वंदे वंदे वंदे। जय जय श्री राम, जय श्री राम।
जय जय श्री राम। सरदे राइस, सरदे आई हकल, बाई हकल, सरदे देवता हकल, भाई हकल, मोर हेवा ग्रहण करीबो। आरु लोग होते आगंतुक रोगाली बिहुर ओ लोग ग्रहण करीबो। मंच पर आसीन भारतीय जनता पार्टी के राष्ट्रीय महासचिव और माननीय सांसद श्री दिलीप सेकिया जी, जिलाध्यक्ष श्रीमान अनूप देव जी, होजाई विधानसभा क्षेत्र से लोकप्रिय प्रत्याशी श्रीमान रामकृष्ण घोष जी, लालडिंग विधानसभा क्षेत्र से प्रत्याशी श्री शिबू मिश्रा जी, भारतीय जनता पार्टी के स्टेट एग्जीक्यूटिव मेंबर श्री उत्तम दास जी, समीर चक्रवर्ती जी, अर्जुन मजुमदार जी, सुशील दत्त जी, रमाबाला देवी जी, मंडल के सभी अध्यक्षगण और भारी संख्या में उपस्थित होजाई विधानसभा क्षेत्र से जुड़े हुए मेरे सभी भाइयों बहनों, मैं रामकृष्ण की धरती से आपके इस पावन धरती पर उपस्थित हुआ हूं। मैं सबसे पहले आदि शक्ति मां भगवती कामाख्या की इस पावन धरती को नमन करते हुए आप सबका हृदय से अभिनंदन करता हूं। भाइयों बहनों, महाबाहु ब्रह्मपुत्र को नमन करता हूं। भारत की लाल नदी के रूप में विख्यात और असम के सुख दुख, समृद्धि और यहां की सभ्यता संस्कृति की वाहक महाबाहु ब्रह्मपुत्र, जो यहां के सपनों को, यहां की आकांक्षाओं को और असम की सच्चाई का संवाहक भी है, इन सब की प्रतीक महाबाहु ब्रह्मपुत्र को नमन करते हुए भारत रत्न भूपेन हजारिका ने अपने एक प्रसिद्ध गीत में महाबाहु ब्रह्मपुत्र महामिलनोर तीर्थ, इस भाव के साथ इसकी महिमा का गान किया है। यह ब्रह्मपुत्र और इसके तट के लोगों के महामिलन का तीर्थ है असम, और इसलिए असम की इस धरती को मैं कोटि कोटि नमन करते हुए आप सबका हृदय से अभिनंदन करता हूं, आप सबका मैं स्वागत करता हूं। हमारे लिए ये बहुत प्रसन्नता का विषय है कि धरती शंकर देव की भी धरती है। भारत के सांस्कृतिक राष्ट्रवाद के परम पुरोधाओं में से शंकर देव रहे हैं। शंकर देव के कारण ये धरती बच पाई थी, अन्यथा कांग्रेस की अगर कूटनीति चलती और कांग्रेस का षड्यंत्र सफल होता तो यह धरती भी उसी प्रकार से भारत के लिए खतरा पैदा कर देती, जैसे घुसपैठियों ने बहुत सारे क्षेत्रों में कांग्रेस আৰু এনেদৰে লংকাৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আমি দেখুৱাই আছোঁ। যোগী আদিত্যনাথ তেওঁ ইতিমধ্যে আহিছে এদিনীয়া কাৰ্যসূচীৰে অসমলৈ, আৰু ইতিমধ্যে মা কামাখ্যাৰ আশীষ লোৱাৰ পিছতে তেওঁ লংকাত গৈ উপস্থিত হৈছে। ৰামকৃষ্ণ ঘোষৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে। সমান্তৰালভাৱে তেওঁ অসমৰ যিসমূহ কলা সংস্কৃতি আছে সকলোৰে বৰ্তমান দোষী প্ৰশংসা কৰিছে, আৰু সংবাদ মাধ্যমৰ আগত তেওঁ ইতিমধ্যে এই জনসভাত সম্বোধন কৰা পৰিলক্ষিত হৈছে। লংকাত ৰামকৃষ্ণ ঘোষৰ হৈ নিৰ্বাচনী প্ৰচাৰ যোগী আদিত্যনাথৰ।